ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব ক'লে গান এটা গাব নোৱাৰে। জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিলে। তেনেকুৱা এছাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে। তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায়। আজি বিশেষকৈ মিয়া সমাজৰ এছাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে। কাৰণ জুবিনৰ যদি হুৰ হুৰ হুৰাই দিয়ে গানটো মনত পেলায় বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি। আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব।